100 টকাত ৰাজ্যৰ ভাগ্য উদয় কৰিবলৈ আহি জোনাই আৰক্ষীৰ ৰোষত পৰিল টিকেট বিক্ৰেতা। দৈনিক সামাজিক মাধ্যমত প্ৰায় দেখা পোৱা যায় 100 টকাত বিলাসী বাহন, 100 টকাত জীৱন সলনি কৰি দিব পৰা লটাৰী বা উপহাৰ কুপনৰ বিজ্ঞাপন। কিন্তু এইবাৰ সামাজিক মাধ্যমত নহয়, ঘটনাটো সংঘটিত হৈছে ধেমাজি জিলাৰ জোনাইত। জানিব পৰা মতে দেওবাৰে জোনাই দৈনিক বজাৰত চৰকাৰী অনুমতি নথকা বজালীস্থিত প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত উপহাৰ কুপন খেলৰ টিকট মুকলিকৈ বিক্ৰী কৰি থকাৰ সময়তে জোনাই আৰক্ষীয়ে অভিযান চলাই কাকপথাৰৰ পৰাগ পাটোৱাৰী নামৰ যুৱকজনৰ লগতে আন এগৰাকী যুৱকক আটক কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা টিকট বিক্ৰীৰ সৈতে জড়িত এখন বগা ৰঙৰ থাৰ বাহনৰ লগতে খেলৰ বহু টিকট জব্দ কৰে। আটক কৰা যুৱকদ্বয়ক আৰক্ষীয়ে বহু সময় ধৰি সোধপোছ কৰাৰ পিছতো উক্ত উপহাৰ কুপন বা লটাৰী খেল চলাবলৈ কোনো ধৰণৰ চৰকাৰী অনুমতি বা বৈধ নথিপত্ৰ দেখুৱাব নোৱাৰা বুলি জানিব পৰা গৈছে। সাধাৰণ ৰাইজক 100 টকাত ভাগ্য সলনি কৰি দিব বুলি লোভ দেখুৱাই টিকট বিক্ৰী কৰিবলৈ অহা দুজন যুৱকক বৰ্তমান জোনাই আৰক্ষীৰ জিম্মাত আছে। ৰাইজৰ ভাগ্য উদয় কৰিবলৈ অহা অনুমতিবিহীনভাৱে লটাৰী টিকট বিক্ৰী কৰা এইসকল যুৱকৰ ওপৰত পৰৱৰ্তী সময়ত জোনাই আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া হ'ব লক্ষণীয়। আপোনাৰ ঘৰ? মোৰ ঘৰ কাকপথাৰ। নামটো? নাম পৰাগ পাটোৱাৰী। কি কৰিব আহিছিলে ইয়াত? আমি এই টিকট বিক্ৰী কৰিবলৈ আহিছিলোঁ ভাই, আপোনাৰ প্ৰাগজ্যোতি ক্লাবৰ যিখন আপোনাৰ বজালীৰ সেইখনৰ আহিছিলোঁ। সেইটো আপোনাৰ প্ৰাগজ্যোতি ক্লাবৰ মাঘ বিহু উপলক্ষে খেলা প্ৰাগজ্যোতি ক্লাবৰ যিবিলাক সামাজিক কাম হয় সেই কামবিলাকৰ আপোনাৰ তেখেতলোকে কাম কৰে, কিছুমান শ্মশানৰ কাম কৰে, ৰাজহুৱা কাম কৰে, আপোনাৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি এইবিলাক আৰু সাহায্যৰ অৰ্থে তেখেতলোকে প্ৰত্যেক বছৰে খেলা 27 বছৰ পুৰণি খেল তেখেতলোকৰ। লটাৰী মানে উপহাৰ কৰিব আপোনাৰ অৰিহণা, এইটো ডাইৰেক্ট লটাৰী বুলি আপোনাৰতো আজিকালি পাৰ্মিশ্যন নিদিয়ে। পাৰ্মিশ্যনটো বিচাৰিছিলে। পাৰ্মিশ্যনটো আছে, আপোনাক দৰকাৰ হ'লে শ্ব' কৰাই দিম আমি আপোনালোকক। কালিলৈ শ্ব' কৰাই দিম আপোনালোকক। পাৰ্মিশ্যন তেওঁলোকে লৈছে, তেওঁলোকে আপোনাৰ ধৰক তেওঁলোকে ক'ৰ পৰা লৈছে মই হেৰি কথা পতাই দিম। মোৰ লগত এতিয়া বৰ্তমান মোৰ লগত নাই, মই দেখাই দিম। ঠিক আছে, মই নাজানো সেই বিষয়ত, মই নাজানো। আপোনালোকৰ ধৰক এতিয়া মই যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন মই নাজানো, আপোনালোকে যিমানখিনি জানে মই নাজানো। মোক আপোনালোকে শিকাই দিলে শিকাই দিম, মোৰ ভাইটি হিচাপত শিকাই দিয়ক। মই শিকাই দিলে মই নাজানো, মই নাজানো। না হয়, মোৰ এইটো ভুল হৈছে, মই সেইটো বুলি কোৱা নাই। মই এতিয়া ধৰক অসমীয়া ল'ৰা হিচাপত মই এটা কিবা এটা কৰি খাব বিচাৰিছোঁ। প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আপোনাৰ আছে, তাত লিখা আছে, মই দেখাই দিম। মই কৈ দিম তেতিয়া হেৰি টিকটৰ কপিটো আনিব লাগিব। মই একো মই কমিটিৰ মানুহ, মই ডিলাৰ হয়, চেলাৰ। মই তেখেতলোকে টিকেট বিকিবলৈ দিয়ে। মই কমিশ্যন নহয়, তাত কিবা এটা দিয়ে আৰু সামান্য চেলাৰ হিচাপত। আপুনি এখন খেলত মানে সদস্য নহয়? খেলৰ সদস্য মই নহয়, এনেও আপোনাৰ তেওঁলোকৰ কমিটিৰ সদস্য নহয়, এনেকুৱা হেৰি সদস্য আৰু আপোনাৰ মোৰ শুভাকাংক্ষী হয়। আধা ঘণ্টা বহুৱালে, এইখিনি সময়লৈকে আপোনালোকে পাৰ্মিশ্যনৰ ব্যৱস্থা ল'ব পৰা নাই নেকি? আৰে পাৰিম, আজি চানডে হয় ন, আজি চানডে হয়, অফিচৰ মানুহবিলাকতো আপোনাৰ গুচি গৈছে ন। কমিটিৰ হাতত নাই নেকি পাৰ্মিশ্যন? কমিটিৰ হাতত এতিয়া মই কমিটিৰ হাতত আছে, দিয়াই দিম ন। তেওঁলোকৰ ব্যৱস্থা যদি আপুনি খুজিব লাগে তেতিয়া পুলিচে এৰি দিব আপোনালোকক। হ'ব তেতিয়াহ'লে এৰি দিব, দিয়াই দিম। আৰু শুনক, আপোনালোকক মই কমিটিৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টৰ লগত কথা পতুৱাই দিম। পাৰ্মিশ্যনটো লাগে, সেইটো মোৰ ভুল হৈছে, মই সেইটো কৈছোঁ। মই পাৰ্মিশ্যনটো মই দেখাব পৰা নাই, সেইটো মোৰ ভুল হৈছে, মই দেখাব লাগিব। আমি 3-4জন। বাকীখিনি ক'ৰ হয়? কাকপথাৰ আছোঁ। যিটো গাড়ী ধৰিছে গাড়ীখন মোৰে হয়, মোৰ পাৰ্চনেল গাড়ী হয় এইখন।